আজি এটা খুব ধুনীয়া অনুষ্ঠান এটাত মই নিজে জড়িত হ'বলৈ পাই মই আজি অতিকৈ সুখী। আজি ইয়াত যি সুন্দৰ এটা পৰিৱেশ মানে কি মই নভবা এটা পৰিৱেশ মানে কি মই আশা কৰোঁ এই যিটো মানে কি আয়োজন কৰিছিলে তেখেতসকলৰ যিটো সপোন আছে বা ভৱিষ্যতলৈকেও যেন এনেকুৱাকৈ সদায় যেন এই অনুষ্ঠানটো বৰ্তি থাকক তাকে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু আজি ইয়াতে আহি যথেষ্ট ভাল লাগিলে আৰু মানুহখিনি খুব সহজ সৰল আৰু যিমানখিনি মানে আমাৰ ইয়াত অকল মই বুলিয়ে নহয় যিমানখিনি মানুহ আহিছে ধুনীয়াকৈ আতিথ্য কৰি তেখেতসকলক ধুনীয়াকৈ যিমান যি কৰিব লাগে সকলোবিলাক কৰিছে। কিন্তু এই যে ভাগৱত পাঠ এইটো আজি ইমান ধৰ এদিন নহয় দুদিন নহয় তিনিদিনত তেনেকুৱাকৈ আয়োজন কৰিছে, খুব এটা সুন্দৰ মানে কি আয়োজন কৰিছে। গতিকে তেখেতসকলক মই প্ৰধান মানে কি ধন্যবাদ দিব বিচাৰিছোঁ। লগতে আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসীক এইটোৱে জনাব বিচাৰিছোঁ যে সদায় নেদেখাজনৰ ওচৰত সদায় প্ৰাৰ্থনা জনাই যাওক, আমাক নেদেখাজনে সদায় মংগল কৰি ৰাখিব। হয়, নমস্কাৰ। আমি মানে এইটো জগতৰ যি ঐক্য শান্তিৰ কাৰণে আমাৰ সাতম পুৰুষীয়া এইটো অনুষ্ঠান শ্ৰী শ্ৰীমদ ভাগৱত অখণ্ড পাঠ আজি আমি আহি 50 বছৰত ভৰি দিছোঁ। আমি আজি সোণালী জয়ন্তী উৎসৱ আজি আকাৰে এই উৎসৱটি আমি পালন কৰিছোঁ। ইয়াত আমাৰ বিভিন্ন ধৰণৰ ধৰ্মীয় কাৰ্যসূচী সদায় জড়িত হৈ থাকিব। এই 7 দিন 7 ৰাতিলৈকে আমাৰ এই পাঠ চলি থাকিব আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ ভকত বৈষ্ণৱ আমাৰ মাজত আহি উপস্থিত হ'ব আৰু আমি সকলোৰে এই কাৰ্যসূচীটিত আমি সহায় সহযোগ আমি ৰাইজৰ পৰা কামনা কৰিছোঁ। কাৰণ ৰাইজৰ সহায় সহযোগ অবিহনে আমাৰ এই কাৰ্যসূচীটি নিশ্চয় সফল হ'ব নোৱাৰিব। সেয়েহে সমূহ ধৰ্মপ্ৰাণ অসমবাসী ৰাইজক আমাৰ এই অনুষ্ঠানলৈ আমি নিমন্ত্ৰণ সৰাই আগবঢ়াইছোঁ। গতিকে তেখেতসকলে আহি আমাক নিশ্চয় দিয়া পৰামৰ্শ তথা সহায় সহযোগ আগবঢ়াই আমাৰ অনুষ্ঠানটি সফল কৰিব। আমাৰ এই কাৰ্যসূচী আজি 14 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু 21 তাৰিখে শেষ হ'ব। হয়, আমাৰ সাতাম পুৰুষীয়া আমাৰ লক্ষ্ণাবৰনগৰ জালিকৰং চুবুৰীত শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ আমাৰ অখণ্ড ভাগৱত পাঠ প্ৰতি বছৰে পালন কৰি আহিছোঁ। এইবাৰ আমাৰ সোণালী জয়ন্তী বৰ্ষ। গতিকে আমি ৰাইজৰ সহযোগত আমাৰ আমন্ত্ৰিত অতিথি বা বিভিন্ন শুভাকাংক্ষীৰ সহযোগত আমি এটি বিশেষভাৱে আমি সোণালী জয়ন্তী পালন কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ বিভিন্ন কাৰ্যসূচী ৰাতিপুৱাৰ পৰা চলিব। আমাৰ 7 দিন 7 ৰাতি প্ৰগ্ৰেমটো চলে। ইয়াত থাকিব আমাৰ ৰাতিপুৱাৰ পৰা বৃক্ষৰোপণ, স্মৃতিতৰ্পণ, পতাকা উত্তোলন আদি কৰি আমাৰ গোটেইখিনি কাৰ্যসূচী চলিল। ইতিমধ্যে অলপ আগতে আমাৰ শোভাযাত্ৰা উদ্বোধন হৈ গ'ল, ভাগৱত শোভাযাত্ৰা। আমি আমন্ত্ৰণ কৰিছিলোঁ বেহাৰবাৰী আউটপোষ্টৰ মুকুতা খ্যাত অশ্বিনী ডেকাক। তেখেত আমাৰ মাজত আহি উপস্থিত হৈছিলে। তেখেতে শোভাযাত্ৰা সকলো উৎসৱ মানে উদ্বোধন কৰিলে। সন্ধিয়ালৈ আমাৰ থাকিব বন্তি প্ৰজ্বলন কাৰ্যসূচী। তাৰ লগতে আমি বিশেষভাৱে এইবাৰ ভাবিছিলোঁ আমাৰ গাঁৱৰ যিখিনি জীয়ৰী বেলেগ ঠাইত বিয়া হৈ গ'ল সেই গোটেইখিনি জোৱাইকে আমি নিমন্ত্ৰণ কৰি আমি সম্বৰ্ধনা জনোৱাৰ বিশেষ প্ৰচেষ্টা হাতত লৈছোঁ। তাৰ লগত থাকিব আমাৰ যিখিনি বয়োবৃদ্ধ আইতাসকল ককাসকল আছে, আমি সকলোকে সেৱা কাৰ্যসূচীৰে সামৰিব বিচাৰিছোঁ এই সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ জৰিয়তে। আৰু আমাৰ শেষৰ দিনা থাকিব ধৰ্মালোচনী সভা। তাৰ বাবে আমি বিশেষভাৱে আমন্ত্ৰণ কৰিছিলোঁ আমাৰ টেঙাজাৰ সত্ৰৰ ৰিজু পাঠক ডাঙৰীয়া। তেখেত আমাৰ মাজত উপস্থিত হ'ব। গতিকে আমি উদযাপন সমিতি তথা চুবুৰীবাসী হৈ সমূহ ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ, আদৰণি জনাইছোঁ। আমাক সহায় সহযোগিতা আগবঢ়াওক। এইকেইদিন যাতে উৎসৱ সকলোৱে পালন কৰিব পাৰোঁ সকলোৰে আমি সহায় সহযোগিতা কামনা কৰি গোটেই অসমবাসী ৰাইজক আমি আদৰণি জনাইছোঁ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ
80090040080.